চেঙাৰ মাছটিয়াত কংগ্ৰেছৰ সভা বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছটিয়াত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খান ভাষণ প্ৰসংগত বিজেপি দলক খুঁটাৰ সমালোচনা কৰে সলমান খানে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে 2026 চনত হিমন্ত বিশ্ব শৰ্মা গাদীচ্যুত হ'ব বুলি মন্তব্য কৰে সলমান খানে গৌৰৱ গগৈ নেতৃত্বত 2026 চনত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সলমান খানে অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ ইদ্ৰিছ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ উপাধ্যক্ষ এমদাদুল হুছেইনৰ উপৰি মাছদিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য আৰবিন চুলতানাই ভাষণ প্ৰদান কৰি 2026 চনত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ নৱনিৰ্বাচিত ৰাজ্যিক সম্পাদক শহীদুল ইছলামকো সভাখনত সলমান খানে সম্বৰ্ধনা জ্ঞাপন কৰে মুকালমাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি ইস্যু বুলি ক'বলৈ গ'লে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ইস্যু আজি অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ভোট দিব আপোনালোকে চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ যি প্ৰাইভেট লিমিটেড এটা নিচিনা এটা চিষ্টেম বনাইছে বিজু হাজৰিকা জয়ন্ত মল্ল বৰুৱাকে আদি কৰি কেইজনমান লৈ পেলাই আজি অসমখন এটা চেণ্ডিকেট ৰাজনীতি কৰি আছে তেখেতে কোনো উন্নয়নৰ কথা নকয় অকল আপোনালোকে চাবে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আজি তেওঁলোকে ৰাজনীতি কৰি আছে তেওঁলোকে চাব আপোনালোকে সদায় সংখ্যালঘুসকলক অত্যাচাৰ কৰাৰ কাৰণে তেওঁলোকে প্লেনিং কৰি আৰু হিন্দু ভাইসকলক দেখুৱাই যে আমি সংখ্যালঘু বিৰোধী গতিকে এইবাৰ সংখ্যালঘু হওক সংখ্যাগুৰুৱে হওক সকলোৱে বুজি পাইছে তেওঁলোকৰ ৰাজনীতিটো যে তেওঁলোকে ধৰ্মৰ নামৰ ৰাজনীতি কৰিছে গতিকে অসমৰ ৰাইজ ধৰ্ম নিৰপেক্ষ অসমৰ ৰাইজে উন্নয়ন বিচাৰে অসমৰ ৰাইজে এইবিলাক চেণ্ডিকেট ৰাজনীতি নিবিচাৰে গুণ্ডাগিৰ্দী নিবিচাৰে গতিকে অসমৰ ৰাইজে এইবাৰ এই গুণ্ডাগিৰ্দী এই চেণ্ডিকেট এইবিলাক ধ্বংস কৰি এটা ধৰ্ম নিৰপেক্ষ দল আৰু আপোনালোকে চাব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 26ত চৰকাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাবলৈ অসমৰ ৰাইজ ওলাই আহিছে আপোনালোকে দেখিবলৈ পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতি হৈছে তেতিয়া যোৰহাট যেতিয়া তেওঁ বিমানবন্দৰত প্ৰথম অৱতৰণ কৰিছে তাৰ পিছৰ পৰাই আজি উজনি অসমৰ যেনেকুৱা শিল দল ভাঙি আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে তাত আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে ভয় পাইছে য'তেই যায় তেওঁ শুৱতে বওঁতে উঠোতে খাওঁতে সদায় এনেকুৱা অনুভৱ হৈ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল গৌৰৱ গগৈ ছবিটো তেওঁৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত ভাহি থাকে ভয় ভাৱ এটা হৈ গৈছে গতিকে তেওঁলোকে উন্নয়নৰ কথা নকয় অকল এতিয়া ইছ্যু গৌৰৱ গগৈ ডাঙৰীয়াক লৈ লৈছে আমাৰ দলীয় সঁচা কথাটো ক'ব লাগিব ক'ৰবাত আমাৰ কেণ্ডিডেটৰ ওপৰত কিছু ক্ষোভ আছিলে আৰু সেই ক্ষোভৰ কাৰণে হয়তো কিছু সংখ্যালঘুসকলে বিজেপিত ভোট দিছিলে